নিজকে ধন্য অনুভৱ কৰোঁ এই অসমৰ মাতৃভূমিত জন্মগ্ৰহণ কৰি। সুন্দৰ পৰিৱেশ এটাৰ মাজত যেতিয়া আপুনি সোমাই পৰিব, তেতিয়া আপোনাৰ মাজত যিমানেই অজস্ৰ দুখ দুৰ্দশা নাথাকক কিয়, এই প্ৰকৃতিৰ এই বিনন্দীয়া প্ৰকৃতিৰ বুকুত যেতিয়া আপুনি সোমাই পৰিব, তেতিয়া আপোনাৰ মনৰ মাজত থকা সেই ঘোৰ অন্ধকাৰ হওক বা ঘোৰ যিবিলাক বিষাদ বেদনা থাকে, সেই সকলোবিলাক যেন আঁতৰি গুচি যায়। তাৰে এটা সুন্দৰ পৰিৱেশ আপোনালোকলৈ বুলি মই নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশে বিৰাজমান হৈ আছে এই অঞ্চলটি। গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। অভিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠালে। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, ঘৰত নিশাই তৰাৰে সজাই আইৰে কি। যদি ভিডিঅ'টি চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।